জয় মা লক্ষ্মী ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই মে মাহৰ শেষৰ ফাললৈ 5 ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈছে কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব ভিডিঅ'টোৰ শেষত কিছু উপায় আপোনালোকে লাভ কৰিব প্ৰথম ৰাশিটো হৈছে বৃষ ৰাশি এই মাহৰ শেষৰ ফাললৈ বৃষ ৰাশিৰ লোকসকলৰ মিশ্ৰিত ফলাফল দিব বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল পাব নিয়োজিত লোকে এই সময়খিনিত কৈছে যে নিজৰ কাম আন কাৰোবাৰ হাতত এৰি দিয়াৰটো ভুল কৰিব নালাগে গতিকে ধ্যান ৰাখিব লাগিব নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আপোনালোকৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ কামো নষ্ট হ'ব পাৰে গতিকে নিয়োজিত লোকসকলে নিজৰ কাম কাজখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিব লাগিব আপুনি এই সময়খিনিত আপোনালোকৰ সিনিয়ৰ সকলৰ কিছু খঙৰ বলি হ'বলগীয়া হ'ব পাৰে সংৰাগৰ কিছু সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে কৈছে যে এই সময়খিনি ধৈৰ্য বজাই ৰাখিলে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিন্তু গোপন শত্ৰুৰ পৰা আপোনালোকে অতি সাৱধানে থাকিব লাগিব যদি আপুনি কোনো বিশেষ প্ৰকল্পত কাম কৰি আছে তেন্তে আপোনালোকৰ সন্মুখত ইয়াৰ গৌৰৱ গোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আৰু কৈছে যে সম্পূৰ্ণ হোৱাৰ আগতে আপোনালোকৰ কৌশল প্ৰকাশ নকৰিব কিবা এটা কাম কৰি আছে সেই কাম কাজখিনি কৰি লওক যেতিয়া সাকসেস হ'ব তেতিয়া আপোনালোকে প্ৰকাশ কৰক তাৰ আগতে আপোনালোকে সকলোবোৰ গোপনীয়তা বিশেষকৈ উদঙাই দিব নালাগে কিছুমান সিক্ৰেটলি গোপনীয়ভাৱে ৰাখিব লাগে বুলি কৈছে ব্যৱসায়িক সৈতে জড়িত লোকসকলে এই মাহৰ শেষৰ সময়ছোৱাত কৈছে যে ধনৰ লেনদেন আৰু বিনিয়োগৰ সৈতে জড়িত কিছুমান কাম অতি সাৱধানে আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব এই সময়খিনিত কৈছে যে শাৰীৰিক আৰু মানসিক কিছু সমস্যা আপোনাক অসুবিধা দিব পাৰে কিছুমান ক্ষেত্ৰত শেষৰ ফাললৈ গতিকে ধ্যান ৰাখিব লাগিব আৰু ব্যক্তিগত জীৱনৰ লগত জড়িত সমস্যাবোৰ আপোনালোকৰ চিন্তাৰ এক প্ৰধান কাৰণ হৈ পৰিব পাৰে পৰিয়ালৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠসকলৰ মতামতক আওকাণ কৰাটো পৰিহাৰ কৰক বুলি কৈছে শেষৰ ফালে আপোনালোকৰ আত্মবিশ্বাস আৰু আপোনালোকৰ উৎসাহ কিছু হ্ৰাস পোৱাৰ লক্ষ্য কৰিব পাৰে বুলি কৈছে কিন্তু আপোনালোকৰ মনোবল কমি যাবলৈ নিদিব নিজৰ মনত আত্মবিশ্বাস বজাই ৰাখিব এই সময়ত আপুনি হয়তো ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব ভাই ভনীৰ পৰা সমৰ্থন পাব তথাপি আপোনালোকৰ ঘনিষ্ঠ বন্ধুসকলে এই সময়ত কঠিন সময়ত আপোনালোকৰ বাবে অতি সহায়ক বুলি প্ৰমাণিত হ'ব প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি অলপ প্ৰতিকূল হ'ব পাৰে বুলি কৈছে এই সময়খিনি প্ৰেমৰ সংগীক লগ পোৱাৰ বিশেষ কিছু বাধাৰ বা দুখ অনুভৱ কৰিব পাৰে কোনো বিষয়ক লৈ আপোনালোকৰ জীৱন সংগীৰ লগত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব গাড়ী মটৰ চলাওঁতে সাৱধান হওক বুলি কৈছে মাটি বা সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত কিছু ভাল খবৰ আহিব পাৰে ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব যদি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয়কৈ উপকৃত হৈছে লাইক এটা কৰি দিব ভাল লাগিলে চেনেলটো শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব অন্যটা ৰাখিলৈ আগবাইছো সেই ৰাখিটো হৈছে বন্ধুসকল কন্যা ৰাশি এই মাহৰ শেষৰ ফাললৈ কন্যা ৰাশিৰ লোকসকলে বিশেষকৈ কৈছে যে উচ্চৰ লাভৰ বিনিময়ত দূৰৰ লোকচানৰ পৰা বিৰত থাকিব লাগে গতিকে ধ্যান ৰাখিব লাগিব এই সময়খিনি কৈছে যে কাৰোবাৰ প্ৰভাৱত কোনো পদক্ষেপ লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে নহলে আপুনি বৃহৎ আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে একে সময়তে কৈছে যে একে সময়তে নীতি নিয়মৰ প্ৰতি ধ্যান ৰাখিব লাগিব এই সময়ত নীতি নিয়ম ভংগ কৰাৰ পৰা বিৰত থাকক বুলি কৈছে আৰু নহলে আপোনালোকে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু কিছুমান প্লেনিং কৰিছে কাম কাজখিনি কৰিব বিচাৰিছে সেইখিনি সকলোকে ক'ব নালাগে তৎক্ষণাত সাকসেস আপুনি যেতিয়া হ'ব সফল যেতিয়া হ'ব সেইখিনি আপোনালোকে ফোকাস কৰক বা সেইখিনি ক'বলৈ চেষ্টা কৰক নিয়োজিত লোকসকলে নিজৰ কামত যিকোনো ধৰণৰ অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব আপোনাৰ কামক প্ৰায় কিছুমান ক্ষেত্ৰত কিছুমান ব্যক্তিয়ে নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে বিৰোধীসকলৰ পৰা সাৱধান হ'ব লাগিব যিকোনো কামত আকাংক্ষিত ফলাফল পাবলৈ ধৈৰ্যৰে চেষ্টা কৰি থাকিব লাগিব কামবোৰ পিছুৱাই দিয়াৰ পৰিৱৰ্তে সেইখিনি আপোনাক আগবঢ়াই নিবলৈ চেষ্টা কৰক খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব খং নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময় আপোনালোকৰ বাবে মধ্যমীয়া হ'ব এই সময়ছোৱাত ব্যৱসায়িক সৈতে জড়িত লোকসকলে অধিক কষ্ট কৰিব লাগিব মাৰ্কেটত বা বজাৰত আবদ্ধ হৈ থকা ধন আঁতৰাবলৈ বা আপোনালোকে ল'বলৈ প্ৰচেষ্টা চলাব লাগিব শেষৰ ফালে আপোনালোকৰ ব্যৱসায়িক সৈতে জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা আছে কিছু লোকৰ যাত্ৰাৰ সহায়ত আপোনালোকৰ স্বাস্থ্যৰ আৰু নিজৰ যি বস্তু বাহানি আছে সেইখিনি ক্ষেত্ৰতো যত্ন ল'ব লাগিব বা যত্ন লগ কৈছে এই সময়ছোৱাত চুৰি বা আৰ্থিক লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেই বিশেষভাৱে সাৱধান হ'ব লাগিব হঠাতে হোৱা কিছুমান ডাঙৰ খৰচৰ বাবে আপোনালোকৰ যি সুপৰিকল্পিত বাজেট
নষ্ট হ'ব পাৰে আপোনালোকে ভাবি থাকিব এটা কাম কিন্তু হ'বগৈ এটা যাৰ বাবে আপোনালোকৰ যি সুপৰিকল্পনা যি ভাল পৰিকল্পনা কৰিছিল ভাল প্লেনিং কৰিছিল সেইখিনি ক্ষেত্ৰতো বাজেটত নষ্ট হ'ব পাৰে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ প্ৰেমৰ সংগীৰ সৈতে উন্নত সমন্বয় বজাই ৰাখক বুলি কৈছে এই সময়খিনিত যিকোনো ভুল বুজাবুজি উদ্ভৱ হ'লে সমস্যাবোৰ বাঢ়িব পাৰে যোগাযোগ আপোনালোকে বিচ্ছিন্ন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ চিন্তাৰ বিষয় হৈ পৰিব পাৰে এই সময়খিনি কৈছে যে প্ৰতিদিনে ভগৱান শ্ৰী গণেশক আৰু মাতৃ লক্ষ্মীক পূজা কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ শুভ হওক এবাৰ অন্য এটা ভাগ্যশালী ৰাখি বা অন্য এটা গুৰুত্বপূৰ্ণ ৰাখি লৈ এই মাহৰ শেষৰ ফাললৈ কিন্তু সাৱধানো হ'ব লাগিব কিছুমান ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব সেই ৰাখিটো হৈছে কুম্ভ ৰাশি এই লোকসকলৰ বাবে এই মাহৰ শেষৰ সময়খিনি আপোনালোকৰ কেৰিয়াৰ হওক বা আপোনালোকৰ ব্যৱসায়তে হওক কিছু এটা ভাল পৰিৱৰ্তন আপোনালোকে দেখিব পাৰে বুলি কৈছে আৰু নিয়োজিত লোকসকলৰ অভাৱনীয়ভাৱে আন বিভাগলৈ বদলি হোৱাৰ সম্ভাৱনা আছে অবাঞ্ছিত দায়িত্ব ল'বলৈ কোৱাৰ হ'ব পাৰে বুলি কৈছে এই সময়খিনিত আপোনালোকৰ কামখিনি সময়মতে সম্পূৰ্ণ কৰিবৰ বাবে বা কমপ্লিট কৰিবৰ কাৰণে অধিক কষ্ট কৰিব লাগিব আৰু অধিক কষ্ট কৰি থাকিব লাগিব তেতিয়া আপুনি সাকসেছ হ'ব বা ভালদৰে সফল হ'ব পাৰিব ইয়াৰ পিছতো আপুনি ভালদৰে কৰ্মৰ ক্ষেত্ৰত ফোকাস দিয়াৰ লগতে যথেষ্ট ধন উপাৰ্জন কৰাৰ ক্ষেত্ৰত সফল হ'ব পৰিয়ালৰ কোনো সদস্য স্বাস্থ্যৰ বাবে চিকিৎসালয়লৈ আপোনালোকে যাবলগীয়া হ'ব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা কম সহায় লাভ কৰিব পাৰে বুলি কৈছে যদিও আপোনালোকৰ আৰ্থিক সমস্যাৰ সন্মুখীন কিছু হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব এই মাহৰ শেষৰ ফালত মাটি বা অট্টালিকাৰ বা সম্পত্তি বিবাদৰ বাবে মানসিক উত্তেজনা কিছু লোকৰ বাঢ়িব পাৰে এই সময়ত যান বাহন আদিৰ বাবে কিছু আঘাত পোৱাৰ সম্ভাৱনা আছে আৰু এই পৰিস্থিতিত সাৱধানে গাড়ী চলাওক কুম্ভ ৰাশি লোকসকলে এই সময়খিনিত কৈছে যে কথা বতৰা কৰোঁতে সাৱধান হ'ব লাগিব এই সময়ত আপোনালোকে সাহস হেৰুৱাব নালাগে পাহৰি নাযাব শেষৰ ফাললৈ আপোনালোকৰ মনটো ধৰ্ম আৰু আধ্যাত্মিকতাৰ লগত জড়িত কামত অধিক নিমগ্ন এই সময়ছোৱাত হঠাৎ কোনোবা তীৰ্থস্থান ভ্ৰমণ বা পূজা কৰাৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ হ'ব পাৰে সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ কাৰণে সৰু সৰু কথাবোৰক গুৰুত্ব নিদিয়াটো আপোনালোকৰ বাবে ভাল হ'ব প্ৰেমৰ সম্পৰ্ক বা প্ৰেম জীৱনত যিকোনো ধৰণৰ উত্তেজনাৰ পৰা হাত সাৰিবলৈ যোগাযোগ বা সমন্বয় বজাই ৰাখক ইজনে সিজনৰ আৱেগক বুজি পাবলৈ চেষ্টা কৰক স্বৰূপে আপোনালোকে শনিবাৰে কোনো আৰ্তজনক কলা কাপোৰ বা কলা জোতা বা কলা ছাতি আপোনালোকে দান কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিখিনি কথা বতৰা ক'লো সেইখিনি ক্ষেত্ৰত কিছু গুৰুত্ব প্ৰদান কৰিব ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব অন্য এটা ৰাশি হৈছে সিংহ ৰাশি লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব আপোনালোকৰ পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব আপোনালোকে ভাবি আছিল যে কিবা এটা কৰাৰ বাবে কিবা এটা কাম আৰম্ভণি কৰা হওক বা সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আপোনালোকৰ কষ্টৰ সম্পূৰ্ণ ফল পাব পাৰে জীৱনত আহি থকা বাধাবোৰ কিছু পৰিমাণে হ'লেও স্বয়ংক্ৰিয়ভাৱে আঁতৰি যোৱা যেন অনুভৱ কৰিব পেছা বা কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো এই মাহৰ শেষৰ ফাললৈ অৰ্থাৎ আপোনালোকৰ শুভ বুলি প্ৰমাণিত হ'ব নিবনুৱা লোকে নিজৰ আকাংক্ষিত কৰ্মসংস্থাপন লাভ কৰিব পাৰে আনহাতে কৈছে যে নিয়োজিত লোকে নিজৰ আকাংক্ষিত স্থানতো বদলি বা পদোন্নতি ইচ্ছাৰো লাভ কৰিব পাৰে এই সময়খিনিত কৈছে যে ৰাজনীতিৰ লগত জড়িত লোকসকলে উচ্চ পদবী লাভ কৰাৰ সম্ভাৱনা আছে এই সপ্তাহৰ অৰ্থাৎ এই মাহৰ শেষৰ ফাললৈ আপুনি দেখিব যে আৰ্থিক দৃষ্টিকোণৰ পৰা সময় আপোনালোকৰ বাবে অনুকূল হ'বলৈ আৰম্ভ কৰিছে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে পৰিকল্পনা সঁচা হোৱা যেন দেখা যাব পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব পাৰে আকাংক্ষিত ফলাফল এই সময়খিনিত আপোনালোকৰ কৈছে যে কৰ্মৰ দৃষ্টিকোণৰ পৰাই নহয় পৰিয়ালৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব পৰিয়ালৰ সদস্যৰ মাজত উদ্ভৱ হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব এই শেষৰ ফালে কৈছে যে মাহৰ শেষৰ ফালে আৰম্ভণিতে আপোনালোকৰ পৰিয়ালৰ এজন সদস্যৰ পৰা ভাল খবৰ পাব পাৰে আপোনালোকৰ সন্তানৰ বিশেষ কৃতিত্বৰ বাবে আপোনালোকৰ সন্মান বৃদ্ধি পাব প্ৰেমৰ সম্পৰ্কত কিন্তু কিছু তীব্ৰতা থাকিব পাৰে পাৰস্পৰিক কথা বতৰা মধুৰতা আপোনালোকৰ আনিব লাগিব বৈবাহিক জীৱন সুখী হৈ থাকিব আপোনালোকৰ পৰিয়ালক অধিক সময় দিয়াৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব এই সময়খিনি ব্যৱসায়িক সৈতে জড়িত লোকসকলে বিশেষকৈ ধনৰ লেনদেনৰ ক্ষেত্ৰত বা বিনিয়োগৰ সৈতে অতি সাৱধানে আপোনালোকে আগবাঢ়িব লাগিব যিকোনো সিদ্ধান্ত খৰখেদাকৈ ল'ব নালাগে ধ্যান ৰাখি ল'ব লাগিব বুলি কৈছে এই সময়খিনি কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব লাগে যেটো আপোনালোকে ভৱিষ্যতে পূৰণ কৰাৰ ক্ষেত্ৰত বা সেইখিনি পূৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব
আপোনালোকৰ কঠিন সময়ত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব শেষৰ ফালে বিশেষকৈ কৰবাৰ পৰা হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে বুলি কৈছে ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব বিবাহিক জীৱন আপোনালোকৰ সুখী হৈ থাকিব প্ৰতিদিনে বাধাবোৰ আঁতৰোৱা আৰু বৰ সুখবোৰ কঢ়িয়াই অনাৰ বাবে ভগৱান শ্ৰী গণেশক দুৰ্বা অৰ্পণ কৰি তেওঁ অৰ্থাৎ গণেশ চালিচা পাঠ কৰি বুধবাৰে আপোনালোকে গৰুক সেউজীয়া পশু খাদ্য খুৱাব এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায় জয় মা লক্ষ্মী